বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা কালি প্ৰকাশিত যি এক্সিট পোল সেই এক্সিট পোলটো আমি স্বীকাৰ কৰিব নোখোজোঁ। বিশেষকৈ যেতিয়া কৈ দিয়ে যে অসমত বিৰোধী ঐক্যমঞ্চই এখন বা দুখনহে পাব, মেক্সিমাম দুখন বুলি দেখুওৱা হৈছে। বেছিভাগ আপোনালোকে পোলতে চাব, এক্সিট পোলতে চাব, হয় এখন দেখুৱাইছে নহ'লে মেক্সিমাম দুখন দেখুৱাইছে। তো আপোনালোকে নিজেই চাওক যে অসমত আচলতে বিৰোধী ঐক্যমঞ্চই ক'ত দুখন চিট পোৱাৰ মানে কেৱল দুখন চিট পোৱাৰ চান্স ক'ত আছে আপোনালোকে নিজে চাওক। আমিতো পোনপটীয়াকৈ ক'ব পাৰোঁ যে 6টা সমষ্টিতটো আমাৰ লগত আচলতেই যি ধৰণৰ কণ্টেষ্ট হৈছে আমি 6টা সমষ্টিত জিকাৰ পূৰ্ণ সম্ভাৱনা আছে। ধুবুৰীত আমি পূৰা জিকাৰ সম্ভাৱনা আছে, নগাঁৱত আমি জিকাৰ পূৰা সম্ভাৱনা আছে, যোৰহাটত আমাৰ পূৰা জিকাৰ সম্ভাৱনা আছে, ডিব্ৰুগড়ত আমাৰ পূৰ্ণ জিকাৰ সম্ভাৱনা আছে, কৰিমগঞ্জত আমাৰ পূৰ্ণ জিকাৰ সম্ভাৱনা আছে আৰু গুৱাহাটীতো আমাৰ পূৰ্ণ জিকাৰ সম্ভাৱনা পূৰা বিৰাজমান। গতিকে এক্সিট পোলে যি সমীক্ষা দাঙি ধৰিছে সেই সমীক্ষাক আমি একেবাৰে ছাপোৰ্ট কৰিব পৰা ধৰণৰ নহয়। আমিতো ভাবোঁ যে বিজেপিও 6টা সমষ্টিতে জিকাৰ সম্ভাৱনা আছে। অকল বিজেপি দল হিচাপে যদি চায় তেতিয়াহ'লে বিজেপিও 6টা দলত জিকাৰ সম্ভাৱনা আছে আৰু বিৰোধী ঐক্যমঞ্চই 6টা দলত জিকাৰ সম্ভাৱনা আছে। আনহাতে আৰু দুটা আপোনালোকে জানে যে আৰু দুটা সমষ্টিত অন্য দুজন প্ৰাৰ্থী, বেলেগ দুজন প্ৰাৰ্থীৰ কাৰণে যথেষ্ট ভাল সম্ভাৱনা দেখা গৈছে। গতিকে যিটো প্ৰচাৰ কৰি থকা হৈছে এক্সিট পোলৰ জৰিয়তে যে নহয় বিজেপিয়ে একেবাৰে 380খন চিট পাব, 360খন চিট পাব, যি ধৰণৰ যি ব্যাপক প্ৰচাৰ কৰা হৈছে, মই ভাবোঁ যে এইটো এটা মেনিপুলেশ্যনৰ বাহিৰে মানে এইটো মানে মানুহৰ মনটোক প্ৰস্তুত কৰাৰ বাহিৰে, মানুহৰ মনটোক যদি কিবা ধৰণৰ 2 নম্বৰীও হয় কাইলৈ যদি আপোনাৰ EVM মেচিনত কিবা 2 নম্বৰী হয় বা আন এটা বস্তু আপোনালোকে সকলোৱে জানে যে প্ৰত্যেকটো সমষ্টিতে পিছত প্ৰথমতে ফাইনেল ভোটৰ হিচাপ দিয়াৰ পাছত আকৌ ফাইনেল ভোটৰ সংখ্যাটো বাঢ়ি গুচি গ'ল। সকলোৱে এতিয়া সন্দেহত আছে, গোটেই ভাৰতবৰ্ষ যদি মানুহে সন্দেহত আছে, সকলো মানুহ সন্দেহত আছে যে কেনেকৈ এটা ফাইনেল এটা হিচাপ দিয়াৰ পাছত, ফাইনেল এটা পাৰ্চেণ্টেজ দিয়াৰ পাছত আৰু এটা দ্বিতীয় ফাইনেল থাকিব পাৰে নেকি ক'ৰবাত, তাকো ভাৰতৰ এটা সৰ্বোচ্চ সংস্থা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই দিয়া হিচাপ ফাইনেল কৰি দিলে। প্ৰথমতে হিচাপ ক'লে, তাৰপিছত ক'লে না আমাৰ ফাইনেল হিচাপ এইটোহে, তাৰপিছত আকৌ 2 দিন বা 3 দিন বা 4 দিনৰ পাছত ক'লে নহয় ফাইনেল হিচাপ এইটোহে। গতিকে মই ভাবোঁ যে এক্সিট পোলৰ যিটো আপোনাৰ তেওঁলোকে যিটো প্ৰচাৰ দিছে, তেওঁলোকে যিবিলাক এক্সিট পোলৰ জৰিয়তে যিবিলাক অনুমান দেখুৱাই আছে, মই ভাবোঁ যে এই বস্তুবিলাক হয়তো চৰকাৰী পক্ষৰ পিনে মানে পাল্লাটো ভাৰী কৰিবৰ কাৰণে কৰা ব্যৱস্থা। আৰু সৰ্বভাৰতীয় পৰ্যায়তো আপোনালোকে সকলো মানুহকে সুধি চাব পাৰে, জনা শুনা মানুহবিলাকক, সকলোৱে কৈছে যে বিজেপিয়ে খুব বেছি যদি পায় 280খন, মেক্সিমাম যদি পায়, যদি চৰকাৰো গঠন কৰে 270ৰ পৰা 80ৰ ভিতৰতে হ'ব বিজেপি আৰু NDA। কিন্তু ইয়াৰ বিপৰীতে এক্সিট পোলত একদম 380খন দেখুৱাই দিছে, যিটো মানে একেবাৰে মানে বিজেপি দলটোক উৎসাহিত কৰিবৰ কাৰণে আৰু অপজিশ্যনক ডিমৰেলাইজ কৰিবৰ কাৰণে কৰা প্ৰচেষ্টা বুলি আমি ভাবোঁ। সেইকাৰণে আপোনালোকে নিজে দেখিবলৈ পাব যে যি সময়ত সমগ্ৰ ভাৰতজুৰি, এইবাৰ আপুনি নৰেন্দ্ৰ মোদীৰ ঢৌ ক'ৰবাত অসমতে দেখিলে নেকি বাৰু ক'ৰবাত? নৰেন্দ্ৰ মোদীৰ ঢৌৰ আগতেতো মোদী চিঞৰি থাকে, এতিয়া আপোনালোকে নৰেন্দ্ৰ মোদীৰ ঢৌ ক'ৰবাত দেখিলে? আপোনালোকে নিশ্চয় দেখিলে যে এইবাৰ একদম হিমন্ত বিশ্ব শৰ্মা বিৰোধী ঢৌ এটা অসমত আছিল। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ গুণ্ডাৰাজ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ বাক স্বাধীনতা হৰণ কৰাৰ যিটো ব্যৱস্থা, হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে একদম যি ধৰণে এটা অহংকাৰী মনোভাৱ দেখুৱাইছে, এনেকুৱাকৈ দেখুৱাইছে যে গোটেই মই আমুকক আমুক দি দিলোঁ, তামুকক আমুক দি দিলোঁ, তামুকক তামুক দি দিলোঁ, এনেকৈ যি ধৰণে ব্যাপক ৰূপত মানে এই চৰকাৰখনে অসমৰ মানুহক অপমান কৰিছে, তাৰ বিৰুদ্ধে এইবাৰ সকলো শিক্ষিত মানুহ, সকলো খিলঞ্জীয়া মানুহ, সকলো আপোনাৰ নিউ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকে সকলোৱে আপোনালোকে নিশ্চয় দেখিছে যে এইবাৰ একদম অপেনলি কৈ আছে যে নাই আমি বিজেপিক ভোট দিয়া নাই, আমি বিজেপিৰ বিৰুদ্ধে ভোট দিছোঁ। ডিব্ৰুগড়তে এবাৰ সোধকচোন আপুনি যিকোনো এজন মানুহক, আগতে কয় নেকি যে আমি বিজেপিক ভোট দিয়া নাই, কাক দিছোঁ আৰু এনেকৈ বুলি কয় আগতে। কিন্তু এইবাৰতো মুকলিমূৰীয়াকৈ কৈছে, কাৰণ বিজেপি চৰকাৰৰ বিৰুদ্ধে মানুহ অসন্তুষ্ট, বিজেপিৰ সাম্প্ৰদায়িক ফেচিবাদক মানুহে এতিয়া মানি ল'ব খোজা নাই, বিজেপিয়ে যি ধৰণে সংবিধান নাকচ কৰি দিব খুজিছে সেইটো কোনোপধ্যে মানি ল'ব খোজা নাই,
কোনোবা এজন মানুহে সামান্য এটা প্ৰতিবাদ যদি ফেচবুকতো কৰে তাৰ ওপৰত সেই মানুহজনৰ ওপৰত যি ধৰণৰ আক্ৰমণ নমাই আনে বিজেপি দলে সেইটোক মানুহে কেতিয়াও মানি ল'ব পৰা নাই যি ধৰণে বস্তু মূল্য বৃদ্ধি কৰিছে মানুহ চলিব নোৱাৰা অৱস্থা হৈছে যি ধৰণে দেশৰ সম্পদ এফালৰ পৰা বিক্ৰী কৰি দিছে কোনো পধ্যে মানুহে চলিব পৰা হোৱা নাই মানুহে কোনো পধ্যে মানি ল'ব পৰা নাই গতিকে যি সময়ত বিজেপিৰ বিৰুদ্ধে ঢৌ আছে সেই সময়ত এক্সিট পোলে যদি 380খন 400 360খন সিটৰ কথা কয় এইটো কেতিয়াও বাস্তৱসন্মত নহয় বুলি আমি ভাবোঁ আৰু সেইকাৰণে আমি এই মুহূৰ্তত আমাৰ বিৰোধী ঐক্যমঞ্চৰ সকলো কাউণ্টিং এজেণ্টক আমি আহ্বান জনাওঁ যে আপোনালোকে কোনো পধ্যে আশাহত নহ'ব লাষ্ট কাউণ্টিংটোলৈকে লাষ্ট একদম হিচাপটোলৈকে আপোনালোকে ধৈৰ্যৰে সৈতে অপেক্ষা কৰিব কাৰণ আমি সকলোৱে দেখি আছোঁ যে যথেষ্ট পৰিমাণৰ গভৰ্ণমেণ্টৰ পিনৰ পৰা মেনিপুলেশ্যনৰ সুবিধা গ্ৰহণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেইকাৰণে মই ভাবোঁ যে আমি 3জন সভাপতি আছোঁ আমি 3জন সভাপতিৰ পিনৰ পৰা আমি অমৈখতীয়াভাৱে এইটো আপোনালোকক এপিল কৰিছোঁ আমাৰ সকলো বিৰোধী ঐক্যমঞ্চৰ কাউণ্টিং এজেণ্টক আৰু আমাৰ সমৰ্থকসকলক আৰু আমাৰ সদস্যসকলক আৰু আমাৰ নেতৃবৰ্গক যে আপোনালোকে কোনো পধ্যে হতাশগ্ৰস্ত হৈ এনেকুৱা ধৰণৰ ভুৱা অপপ্ৰচাৰ এক্সিট পোল এইবিলাকত হতাশগ্ৰস্ত হৈ কোনো পধ্যে আপোনালোকে কাউণ্টিঙৰ ঠাইৰ পৰা আঁতৰি নাহিব কোনো পধ্যে আপোনালোকে হতাশগ্ৰস্ত হৈ কাউণ্টিং শেষ হোৱাৰ আগতে কেতিয়াও সেই স্থান এৰি নাহিব মই আপোনালোকক সকলোকে আবেদন জনাওঁ আপোনালোকে শেষ পৰ্যায়লৈকে ৰ'ব চাব যে ভাৰতত এবাৰ ইণ্ডিয়াৰ চৰকাৰ হ'ব আৰু অসমত মিনিমাম আমি 6খন আসন পাই আমি বিৰোধী ঐক্যমঞ্চই এবাৰ মানে আপোনালোক মানে এটা নজিৰ সৃষ্টি কৰিম আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা আপোনালোকে সকলোৱে দেখিছে যে এবাৰ নিৰ্বাচনটোত আমি কিমান আসন পাওঁ এইটোতো 4 তাৰিখে ওলাই যাব কিন্তু আসন যিমানেই পাওঁ বা নাপাওঁ এইবাৰ কিন্তু আপোনালোকে নিশ্চয় সকলোৱে লক্ষ্য কৰিছে যে অসমৰ খিলঞ্জীয়া ৰাইজে এইবাৰ সম্পূৰ্ণৰূপে আমাৰ বিৰোধী ঐক্যমঞ্চ ভোট দিছে